ফাইনেলি মই বটল গ্ৰীণ কালাৰৰ কাপোৰযোৰ কৰি কমপ্লিট কৰিলোঁ। এয়া দেখিছেনে, সোণাৰু ফুলৰ ডিজাইনটো কৰি আছিলোঁ। এই ধৰণে বুকত পৰাকৈ দীঘলকৈ দিছোঁ আৰু চাব আঁচলত কেনেধৰণে দিছোঁ। এয়া আঁচলত এনেধৰণে মই তিনিভাগকৈ দিছোঁ আঁচলত, আৰু কিনাৰৰ ছাইডত এনেধৰণে সৰু সৰুকৈ দি দিছোঁ। এইখন হ'ল সম্পূৰ্ণ চাদৰখন। এয়া দেখিছেনে, সোণাৰু ফুলটো দেখিবলৈ ভাল লাগিছেনে? আৰু বলকচোন এতিয়া মেখেলাখন চাই ল'ব। এয়া মেখেলাখন দেখাব লৈছোঁ আপোনালোকক। এনেধৰণে মেখেলাখনৰ চাৰিভাগকৈ দিয়া হৈছে। চাৰিপাহ দি দিছোঁ। ফুলকেইপাহ যিহেতু ডাঙৰ ডাঙৰ, সেইবাবে এনেধৰণে অকল চাৰিপাহে দিলোঁ। আৰু আপোনালোকক এতিয়া মই ব্লাউজ পিচটো দেখুৱাম ৰ'ব। এয়া দেখিছেনে ব্লাউজ পিচটো? সেইটো ব্লাউজ পিচটো হাতত এনেধৰণে চিম্পুলকৈ দি দিছোঁ। বুকত যিহেতু হেভিকৈ দিয়া হৈছে, সেইকাৰণে হাতত এনেধৰণে চিম্পুলকৈ দুপাহ দি অলপ কলি দি দিছোঁ। আৰু সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকে ভিডিঅ'ৰ আগত দেখা পাব। ধন্যবাদ।